প্ৰকৃতিৰ লগত খেলা কৰাৰ পৰিণতি কিমান ভয়ংকৰ বা বিপদজনক হ'ব পাৰে ভাবকচোন। আপোনালোকে নিশ্চয়কৈ জানে ৰাজস্থানত অহা ধূলিৰ সেই প্ৰচণ্ড ধুমুহাৰ কথা। আৰু সেই ধূলিৰ প্ৰচণ্ড ধুমুহাতে ভাগি পৰিছে যি সৌৰ শক্তি পৰিচালনা কৰা যি পেনেল, সেই 700 পেনেল ভাঙি পৰিছে আৰু 800 বিদ্যুতৰ খুঁটা উভালি পৰিছে। মানে গোটেই পাৱাৰ প্লেনৰ যিটো প্ৰজেক্ট সেইটো চাৰখাৰ হৈ গ'ল। আৰু এটা কথা লক্ষ্য কৰিব, সেই যি সৌৰশক্তি চালিত যি প্ৰজেক্ট, সেই প্ৰজেক্ট স্থাপনৰ বাবে 86 লাখ গছ কটা হৈছিল। অৰ্থাৎ সেই গছ যেতিয়া কাটিলে, সেই গছ কটাৰ পাছত সেই ৰাজস্থানত উত্তাপ দিনক দিনে বৃদ্ধি পালে, মানুহক উৎকট গৰমে হেঁচি ধৰিলে, উশাহ নিশাহ লোৱাত মানুহৰ কষ্ট হ'ল, ধূলিৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিলে আৰু সেই ধূলিৰ ধুমুহাৰ ফলতেই মানে ভাঙি পৰিল সেই কোটিটকীয়া সৌৰশক্তি যি প্ৰকল্প, সেই সৌৰশক্তি প্ৰকল্প। এতিয়া ভাবক, গছ কটাৰ পৰিণতি বা প্ৰকৃতিৰ লগত খেলা কৰাৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে। উন্নয়ন সকলোৱে বিচাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে যধে মধে লাখ লাখ গছ কাটি পেলাই প্ৰকৃতিৰ ক্ষতি সাধন কৰি মানুহ ভালদৰে জীয়াই থাকিব পাৰিব। প্ৰকৃতিৰ লগত যদি খেলা কৰে, প্ৰকৃতিয়ে নিশ্চয়কৈ তাণ্ডৱ লীলা দেখুৱাবই। আৰু ৰাজস্থানৰ সৌৰশক্তি প্ৰকল্প ভাঙি চুৰমাৰ হৈ যোৱাটোৱেই তাৰ প্ৰমাণ নহয়নে?